নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, কালিলৈ ১ বহাগ বুধবাৰ নতুন বছৰৰ প্ৰথম দিন। এই দিনটোৰ পৰা শ্ৰী গণেশৰ মহা কৃপা পৰিব চাৰি ৰাশিৰ ওপৰত। নতুন বছৰৰ প্ৰথম দিনত মানুহ বিহু। প্ৰতিজন মানুহেই যাতে নতুন বছৰত ভগৱানৰ কৃপা পায় তাৰ বাবেই ভগৱানক পূজা প্ৰাৰ্থনা কৰে। নতুন বছৰৰ ১ বহাগৰ দিনা মানুহ বিহু হিচাপে পালন কৰা হয়। বুধবাৰৰ দিনটোত বিঘ্নেশ্বৰ বাবা গণেশক পূজা প্ৰাৰ্থনা কৰাৰ দিন। এই বছৰৰ প্ৰথম দিন বুধবাৰে পৰাত গুৰুগ্ৰহ আৰু গণেশৰ কৃপাত ১ বহাগৰ পৰা চাৰি ৰাশিৰ বাবে কিছু বিশেষ সুযোগ সুবিধা আহি বছৰটোত মহা সৌভাগ্য আহিব। যিকোনো ৰাশিৰ ব্যক্তিয়ে যদি এই দিনটোত গণেশৰ বাবে নিজৰ ঘৰত এটা কাম কৰি থ'ব পাৰে, বিশেষকৈ যান বাহন গাড়ী মটৰৰ লগত জড়িত বা ব্যৱসায় বাণিজ্যৰ লগত জড়িত ব্যক্তিয়ে যদি ১ বহাগ বুধবাৰৰ দিনা নিজৰ ঘৰত এটা কাম কৰি থ'ব পাৰে, তেনে বিপদ বিঘিনি অপায় অমংগল আৰু দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিব পাৰিব। অন্যহাতে এই দিনটোৰ পৰা বাবা গণেশ আৰু গুৰুগ্ৰহৰ কৃপাত চাৰি ৰাশিৰ ব্যক্তিৰ ভাগ্যৰ দুৱাৰ মুকলি হৈ বছৰটোত আচৰিত সফলতা আনিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম ১ বহাগ বছৰৰ প্ৰথম বুধবাৰৰ পৰা বাবা গণেশ আৰু গুৰুগ্ৰহৰ কৃপাত কোন কোন চাৰি ৰাশিৰ ব্যক্তিৰ মহা সৌভাগ্য আহিব, কি কি দিশত তেওঁলোকে উন্নতি কৰিব পাৰিব, ব্যৱসায় বাণিজ্য প্ৰেম পাৰিবাৰিক চাকৰি আদিৰ ক্ষেত্ৰত কেনেধৰণৰ তেওঁলোকে সফলতা আনিব পাৰিব, তেওঁলোকে কি কি ক্ষেত্ৰত অধিক সফলতা পাব। সেয়েহে আজিৰ ভিডিঅ'টো সৌভাগ্যশালী চাৰি ৰাশিৰ বাদেও প্ৰতিজন ব্যক্তিৰ বাবে অতি লাগতিয়াল ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টো যদি সম্পূৰ্ণকৈ চায় তেনে সৌভাগ্যশালী চাৰি ৰাশিৰ বাদেও প্ৰতিজন ব্যক্তিয়েই সেই উপায়টো কৰি উপকৃত হৈ বছৰটোত তেওঁলোকে সুখ সমৃদ্ধি লাভ কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক ১ বহাগ বুধবাৰে বাবা গণেশৰ বাবে কি কাম কৰি থ'ব পাৰিলে গণেশৰ পৰম কৃপাত বিপদ বিঘিনি অপায় অমংগল দুৰ্ঘটনা আদিৰ দৰে বিপদৰ পৰা ৰক্ষা পৰিব পাৰিব নতুন বছৰত। আৰু ১ বহাগৰ পৰা বাবা গণেশ আৰু গুৰুগ্ৰহৰ কৃপাত কোন কোন চাৰি ৰাশিৰ ব্যক্তিয়ে সফলতা আনিব পাৰিব আৰু কি কি ক্ষেত্ৰত তেওঁলোকে সফলতা লাভ কৰিব পাৰিব। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত দেৱলোকৰ প্ৰথম পূজ্য দেৱতা বাবা গণেশক ভক্তি কৰি ওম শ্ৰী গণেশাই নমঃ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। এইবাৰ নতুন বছৰৰ প্ৰথম দিন ১ বহাগ বুধবাৰে পৰিছে। বুধবাৰৰ দিনটো গণেশক পূজা কৰাৰ দিন। আনহাতে শ্ৰী গণেশ হৈছে মাতা লক্ষ্মীৰ অতি প্ৰিয়। ১ বহাগৰ পৰা বাবা গণেশৰ কৃপাত চাৰি ৰাশিয়ে গণেশ ভগৱানৰ বিশেষ কৃপাৰ দ্বাৰা ভাগ্যশালী হ'ব। নতুন বছৰৰ প্ৰথম দিন ১ বহাগ বুধবাৰৰ পৰা মিথুন ৰাশিৰ ক্ষেত্ৰত মহা সৌভাগ্য আহিছে। মিথুন ৰাশিৰ ক্ষেত্ৰত বাবা গণেশৰ পৰম কৃপা পৰিব আৰু এই বছৰটোত তেওঁলোকে বিভিন্ন ক্ষেত্ৰৰ পৰা ধন সংগ্ৰহ কৰিব পাৰিব। এওঁলোকে অৰ্থনৈতিক ক্ষেত্ৰত অধিক টনকিয়াল হ'ব পাৰিব। মিথুন ৰাশিৰ জাতক জাতিকাসকল গুণী জ্ঞানী আৰু বুদ্ধিয়ক হয়। এওঁলোকে সম্বন্ধীয় মানুহক উপকাৰ কৰি সন্তোষিত হয়। এওঁলোকে যিকোনো পৰিৱেশত খাপ খাই পৰিব পাৰে। জীৱনত বহু ঘাত প্ৰতিঘাতৰ সন্মুখীন হয়। সৰু ডাঙৰ সকলোৰে পৰা কেতিয়াবা নহয় কেতিয়াবা এওঁলোক বিপদত পৰিবলগীয়া হয়। এওঁলোকৰ ক্ষেত্ৰত যিসকলক এওঁলোকে বেছি বিশ্বাস কৰে, যিকোনো ক্ষেত্ৰত তেওঁলোকে অপকাৰ নকৰিব বুলি ভাবি থাকে, সেইসকলেই বেছি বিপদত পেলায় আৰু অপকাৰ কৰে। মিথুন ৰাশিৰ জাতক জাতিকাৰ বহুতৰ ক্ষেত্ৰত এনে ভুল হয়, ওচৰ কটাৰীয়েই তেওঁলোকৰ পেট কাটে। এওঁলোকৰ চিন্তা বেছি হয়। নানান চিন্তাই নিজৰ মনক আচ্ছন্ন কৰি ৰাখে। এই ৰাশিৰ ব্যক্তিসকল ভ্ৰমণপ্ৰিয় হয়। নিজৰ বহু প্ৰতিভা থাকে যদিও বহুতেই সেই প্ৰতিভা বিকাশ কৰাৰ ক্ষেত্ৰত অসমৰ্থ হয়। যি ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ক দ্বিতীয় ছ ঘৰে আৰম্ভণি হয় তেওঁলোকৰ ক্ষেত্ৰত মিথুন ৰাশি হয়। শ্ৰামিক গ্ৰহ হৈছে বুধ গ্ৰহ। ১ বহাগ বুধবাৰৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত বুধ আৰু ৰবিৰ বিশেষ কৃপা পৰিব। ফলত মান সন্মান বৃদ্ধি হ'ব। আপোনাৰ যিকোনো ক্ষেত্ৰত সফলতা অহাৰ সম্ভাৱনা আহি পৰিছে এই দিনটোৰ পৰা। এই দিনটোৰ পৰা গণেশৰ বিশেষ আশীৰ্বাদ বৰষিব আপোনাৰ ৰাশিৰ ওপৰত, যাৰ ফলত ধন টকা পইচাৰ নতুন নতুন দিশ মুকলি হ'ব। সামাজিক দিশত সন্মান আহিব আপোনাৰ। যদি আপুনি ৰাজনৈতিক ক্ষেত্ৰৰ লগত জড়িত ব্যক্তি তেনে অতি আপুনি সুযোগ পাব। আপোনাৰ কাৰণে কিছুমান সুযোগ নিজেই আহিব। ৰাজভোগৰ আশা আছে। ৰাজভোগৰ ক্ষেত্ৰত যিসমূহ বাধা বিঘিনি আছে সেইসমূহ একেবাৰে নাইকিয়া হৈ পৰিব বাবা গণেশৰ কৃপাত।
কিন্তু শত্ৰুৰ প্ৰৰোচনাত ক্ষতি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সেয়েহে সামাজিক বা ৰাজনীতিৰ লগত জড়িত ব্যক্তিয়ে সাৱধান হ'লে অতি মংগলজনক হ'ব। শিক্ষাৰ পোহৰ আহিব আপোনাৰ ক্ষেত্ৰত, খেলা ধূলাৰ ক্ষেত্ৰতো প্ৰতিভা বিকাশ হ'ব। ব্যৱসায়ত নিজৰ বুদ্ধিৰে আগুৱাবলৈ সুযোগ পাব। অলপ কষ্ট কৰিলেই আপুনি যিকোনো সুযোগ সুবিধা গ্ৰহণ কৰিব পাৰিব। বছৰৰ প্ৰথম দিন 1 বহাগ বুধবাৰৰ পৰা শ্ৰী গণেশৰ কৃপাত ক্ষমতাশালী আৰু ভাগ্যশালী হোৱা দ্বিতীয় ৰাশিটো হৈছে সিংহ ৰাশি। সিংহ ৰাশিৰ ব্যক্তিসকলৰ ধাৰণা আৰু ভাৱনা বৰ সুন্দৰ। এওঁলোকে আনৰ অনিষ্ট হোৱা কামৰ পৰা আঁতৰি চলিব পাৰিলে নিজে বেছি সুখী হ'ব পাৰে। এই ৰাশিৰ জাতক জাতিকাই কষ্ট বহু বেছি কৰিব পাৰে, কিন্তু আনৰ সমস্যাৰ পৰা তেওঁলোকে নিজকে এৰাই চলিব বিচাৰে। জাতক জাতিকাসকল খিংখিঙীয়া হয়, খং বেছি হয়, কিন্তু এওঁলোকে কৰ্মৰ দ্বাৰা সকলোৰে প্ৰিয় হ'ব পাৰে। এওঁলোক অভিনয়ৰ ক্ষেত্ৰত বেছি আগবঢ়া হয় আৰু অভিনয় কৰি বেছি ভাল পায়। এওঁলোকৰ গাত এটা গুণ আছে, এওঁলোকে কাৰোবাক এবাৰ দেখাৰ পিছত তেওঁৰ প্ৰতি তেওঁলোকে ধাৰণা কৰি ল'ব পাৰে। সেই ধাৰণা অতি নিখুঁত হয়। সৎ, সাহসী আৰু কষ্ট সহিষ্ণু হয় সিংহ ৰাশিৰ ব্যক্তিসকল। ব্যৱসায়ত বিশেষ লোকচানৰ সন্মুখীন নহয় এওঁলোকে ব্যৱসায়ৰ যিবোৰ লাইন, সেই লাইনবোৰ তেওঁলোকে বুজি পায়। যিসকল মানুহৰ নামৰ প্ৰথম আখৰটো ম আৰু মধুনীয়া তৰে আৰম্ভ হয়, তেওঁলোক সিংহ ৰাশিৰ ব্যক্তি হয়। জাতিকাসকল কিন্তু মহাভাগ্যৱতী হয়, ঐশ্বৰ্যশালিনী হয়, সুন্দৰী, অমৃতভাষিনী হয়, সুপ্ৰবক্তা হ'ব পাৰে। সিংহ ৰাশিৰ ব্যক্তিয়ে ধন বহু উপাৰ্জন কৰে, কিন্তু খৰচো বহু কৰে। তেওঁলোকৰ সঞ্চিত পৰিমাণ কম থাকে। 1 বহাগৰ পৰা আপোনাৰ ৰাশিৰ ওপৰত শ্ৰী গণেশৰ বিশেষ কৃপা পৰিব। বিশেষকৈ কৰ্মত বহু উন্নতি আহিব। চাকৰি, ব্যৱসায়, শিক্ষা, প্ৰেম, পাৰিবাৰিক সকলোতে উন্নতি কৰিব পাৰিব। শনি হৈছে কৰ্মৰ অধিকাৰী। এই ৰাশিত শনিৰ দয়া আছে এই বছৰটোত। সেইকাৰণে এওঁলোকে যিকোনো কৰ্মত সফলতা পাব পাৰিব। অৰ্থাৎ আপুনি ধনৰ উৎস বিচাৰি পাব। চাকৰিৰ সংযোগ হ'ব আপোনাৰ ক্ষেত্ৰত। শত্ৰুৰ হেঁচা একেবাৰেই নাপাব এই বৰ্ষটোত। এই দিনটোৰ পৰা কৰ্মত উন্নতি হৈ সম্পদশালী হ'ব পাৰিব। পাৰিবাৰিকভাৱে আপুনি সুখ শান্তি লাভ কৰিব পাৰিব আৰু আপোনাৰ ক্ষেত্ৰত ভাগ্যই বহু সহায় কৰিব। ভাগ্যৰ জৰিয়তে আপোনাৰ কৰ্মসংস্থাপন আহিব। আপোনাৰ উন্নতিত কোনেও বাধা দিব নোৱাৰিব। অসমীয়া নতুন বছৰৰ প্ৰথম দিন 1 বহাগ বুধবাৰৰ পৰা শ্ৰী গণেশৰ কৃপাত ভাগ্যশালী হ'বলৈ গৈ থকা তৃতীয় ৰাশিটো হৈছে ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল আনৰ উপকাৰী হয় আৰু এওঁলোক অতি দয়াৱান হয়। এওঁলোক সন্মানীয় হয়। এওঁলোকে আনক খুব সোনকালে আপোন কৰি ল'ব পাৰে। এওঁলোক ধনৱান হোৱাত কোনো বাধা নাথাকে, কাৰণ যথেষ্ট এওঁলোকে পৰিশ্ৰম কৰিব পাৰে। এওঁলোক উদ্যমী হয়, সামাজিক কামৰ প্ৰতি আগ্ৰহী হয়, ভক্তিপৰায়ণ, ধীৰ স্থিৰ হয়। সাধাৰণতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ইচ্ছা অনুসৰি কাম কৰি বেছি ভাল পায়। আনে যদি এওঁলোকক প্ৰেছাৰ দিয়ে যিকোনো কামৰ ক্ষেত্ৰত এওঁলোকে বেয়া পায়। কঠোৰ পৰিশ্ৰমী হোৱাৰ বাবেই তেওঁলোকে কামৰ সফলতা বেছি পায়। এওঁলোকে যিকোনো ক্ষেত্ৰতেই নিজৰ বুদ্ধিৰ দ্বাৰা সেই কামটো উলিয়াই দেখুৱায়। ধনু ৰাশিৰ ব্যক্তিসকলে যিকোনো লোকৰ লগত মিলিজুলি থাকিবলৈ ভাল পায় যদিও এওঁলোকে কঠোৰ পৰিশ্ৰমেৰে উপাৰ্জিত ধন সম্পদৰ ওপৰত আনৰ হিংসা বেছি হয়। এওঁলোকে ব্যৱসায়ত প্ৰবল উন্নতি কৰিব পাৰে, হতাশ নহয়। এই ৰাশিৰ জাতক জাতিকাসকল কেতিয়াও পিছলৈ হতি নাহে। যিকোনো কাম এবাৰত নহ'লে বহুবাৰ কৰি হ'লেও তেওঁলোকে তাৰ সফলতা আনে। অসমীয়া নতুন বছৰৰ প্ৰথম দিন বুধবাৰৰ পৰা আপোনাৰ বিশেষ পৰিৱৰ্তন আহিব। আপুনি কিছুমান ক্ষেত্ৰত সুযোগ সুবিধা পাব। ধনৰ দিশত কিছু সুযোগ সুবিধা আহিব পাৰে। বিশেষকৈ ব্যৱসায় উন্নতি হ'ব। বাধা বিঘিনিসমূহ কম হ'ব। যিসমূহ আকস্মিক বিপদ মাজে মাজে আপোনাৰ বাবে আহি থাকে, এই দিনটোৰ পৰা আপোনাৰ সেই বিপদ বিঘিনিসমূহ কম হ'ব। নতুন বছৰত বিঘ্নি ঈশ্বৰৰ বিশেষ কৃপাত কোনো ডাঙৰ বিপদৰ সন্মুখীন হ'বলগীয়া হ'লেও আপুনি সেই বিপদৰ পৰা উদ্ধাৰ হ'ব পাৰিব। 1 বহাগ বুধবাৰৰ পৰা গুৰু বৃহস্পতি অতি শুভ স্থানলৈ আহিছে। আপোনাৰ ভাগ্যৰ পৰিৱৰ্তন আহিব। লগতে অৰ্থৰ উন্নতি হ'ব। উপাৰ্জনৰ পৰিমাণ বৃদ্ধি হ'ব। কম সময়ত বেছি সুযোগ সুবিধা পাব। অৰ্থ সঞ্চয়ৰ পথ সুগম হ'ব। শ্ৰী গণেশৰ কৃপাত গাড়ী মটৰ ব্যৱসায়ৰ লগত জড়িত এই ৰাশিৰ ব্যক্তিসকলৰ বাবে অতি ভাল দিনৰ সূচনা হ'ব। এওঁলোকে প্ৰচুৰ পৰিমাণে অৰ্থ উপাৰ্জন কৰিব পাৰিব। আকস্মিক ধন খৰচৰ পৰা ৰক্ষা পৰিব পাৰিব। সঞ্চয়ৰ ক্ষেত্ৰখন বহল হ'ব। চাকৰিত শুভ সংযোগ হ'ব আৰু গুৰুৰ কৃপাত আপোনাৰ চাকৰিৰ পদোন্নতি হ'ব। উচ্চ স্থান পোৱাৰ সুযোগ আছে। 1 বহাগ বুধবাৰৰ পৰা শ্ৰী গণেশৰ বিশেষ কৃপাত অত্যাধিক ভাগ্যশালী হ'বলৈ গৈ থকা চতুৰ্থ ৰাশিটো হৈছে কন্যা ৰাশি। সাধাৰণতে যিসকলৰ নামৰ আৰম্ভণিতেই
প মধনীয়া থ দন্তীয়া থৰে আৰম্ভণি হয় তেওঁলোক কন্যা ৰাশিৰ জাতক জাতিকা হয়। এওঁলোক বৰ ভাগ্যৱান ব্যক্তি। এওঁলোকৰ ভাগ্যত পৈতৃক সম্পদৰ সুযোগ থাকে। এওঁলোকে জীৱনৰ আৰম্ভণি অৱস্থাত বহু কষ্ট আৰু সংগ্ৰাম কৰিব লগা হয়। ঘৰৰ পৰা বিশেষ সুযোগ সুবিধা এওঁলোকে নাপায়। কিবা এটা যেতিয়া কৰি দেখুৱায় তেতিয়াহে ঘৰৰ মানুহে ছাপোৰ্ট কৰে বা আত্মীয় কুটুম্বই ছাপোৰ্ট কৰে। এওঁলোক ক্ষমতাশালী হয়। এওঁলোকৰ ব্যক্তিত্ব বিকাশত সুযোগ সুবিধা বাৰে বাৰে আহি থাকে। ধাৰ্মিক আৰু সুবুদ্ধি সম্পন্ন হয় এওঁলোকক আনে সহজতে বুজি নাপায়। কিছু লোক বৰ কথকি হোৱাৰ বিপৰীতে কিছু লোকে খুব কম কথা কয়। এই ৰাশিৰ জাতক জাতিকাসকলে আত্মীয় কুটুম্বৰ পৰা হিংসা কষ্ট পাবলগীয়া হয়। বেছিভাগ আনৰ বাবে বহু কাম কৰিব পাৰে। এওঁলোকে জাতকে সহজতে শত্ৰু জয় কৰিব পাৰে। জাতিকাসকল সুন্দৰী হয় আৰু সুসন্তানৰ অধিকাৰী হ'ব পাৰে। আনৰ ক্ষতি হোৱাটো কন্যা ৰাশিৰ ব্যক্তিসকলে কেতিয়াও কামনা নকৰে। 1 বহাগ বুধবাৰৰ পৰা বিশেষভাৱে আপোনাৰ উন্নতি আহিব। বাধা বিঘিনিবোৰ আঁতৰি যাব। ৰোগ ব্যাধিৰ সমস্যা কম হ'ব। ব্যৱসায়ত প্ৰচুৰ পৰিমাণে ধন আহৰণ কৰিব পাৰিব। অৰ্থাৎ আপোনাৰ বাবে এটা ভাল খবৰ আহি আছে। আপুনি এই দিনটোৰ পিছত এটা ভাল খবৰ পাব পাৰে। যিটোৰ বাবে আপুনি বহুদিন বাট চাই আছিল সেই খবৰটো আপোনাৰ বাবে আহি আছে। কৰ্মৰ ক্ষেত্ৰত আপোনাৰ ডিমাণ্ড বাঢ়িব যদিও অপযশৰ সন্মুখীন হ'ব পাৰে। লগৰ কোনো ব্যক্তিৰ লগত সকলো কথা খুলি নক'ব। মানহানি হ'ব পাৰে আপোনাৰ এই দিনটোৰ পৰা। টকা পইচা সাংঘাতিকভাৱে এই সময়ছোৱাৰ পৰা আপোনাৰ হাতলৈ আহিব। গীত মাত বাদ্যযন্ত্ৰ আদিৰ লগত যিসকল লোক জড়িত হৈ আছে, যিসকলৰ এনে প্ৰতিভা আছে তেওঁলোকে খুব সোনকালে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰি সন্মানিত হ'ব পাৰে। চাকৰিৰ শুভ সংযোগ হ'ব পাৰে এই দিনটোৰ পৰা। জ্ঞানৰ পৰিসৰ আপোনাৰ বাঢ়িব। জ্ঞানৰ পৰিচয় দি আপুনি লোকক দমাই ৰাখিব পাৰিব। আপোনাৰ ক্ষেত্ৰত শত্ৰুৰ প্ৰৰোচনা বেছি হ'ব পাৰে, কিন্তু জয় আপোনাৰেই হ'ব। গণেশৰ কৃপাত যিকোনো বাধা বিঘিনি নেওচি আপুনি জয় নিশ্চিত কৰিব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এই দিনটোত অৰ্থাৎ 1 বহাগ বুধবাৰে যদি কোনো ৰাশিৰ ব্যক্তিয়ে ভগৱানক পূজা প্ৰাৰ্থনা কৰাৰ লগতে শ্ৰী গণেশৰ পূজা প্ৰাৰ্থনা কৰি শ্ৰী গণেশৰ এখন ফটো কিনি আনি ঘৰৰ মুখ্য দুৱাৰৰ মুখামুখিকৈ ভিতৰলৈ প্ৰৱেশ কৰোঁতে প্ৰথমে দেখাকৈ নিজৰ ঘৰত লগাই ৰাখিব পাৰে, তেনে সেই ব্যক্তিৰ ক্ষেত্ৰত ভাগ্যত যিসমূহ বাধা বিঘিনি আছে সেই বাধা বিঘিনিসমূহ নতুন বছৰত কম পাব। ইয়াৰ উপৰিও এইদিনা সন্ধিয়াৰ সময়ত মাতা লক্ষ্মী আৰু শ্ৰী গণেশৰ একেলগে থকা ফটো বা মূৰ্তিৰ সন্মুখত এগছি বন্তি জ্বলাই পূজা প্ৰাৰ্থনা কৰি এটুকুৰা হালধি 3টা লং আগবঢ়াই লক্ষ্মী গণেশক ভক্তি কৰি সেই লং আৰু হালধি পিচি যদি পিছদিনা অৰ্থাৎ গোসাই বিহু বৃহস্পতিবাৰৰ দিনা নিজৰ ঘৰৰ মুখ্য দুৱাৰৰ বাহিৰ ফালে এটা স্বস্তিক চিহ্ন অংকন কৰি ৰাখিব পাৰে, তেনে সেই ব্যক্তিৰ ঘৰলৈ সেই দুৱাৰেদি বছৰটোলৈ বিপদ বিঘিনি প্ৰৱেশ কৰাত বাধা আহিব আৰু ঘৰখনত বিপদ বিঘিনি কম হ'ব। ভাগ্যশালী 4 ৰাশিৰ বাদেও যদি অন্য ৰাশিৰ ব্যক্তিয়ে 1 বহাগ বুধবাৰৰ দিনা এই কাম কৰিব পাৰে তেনে তেওঁলোকো ভাগ্যশালী ৰাশিৰ দৰে ভাগ্যৱান হ'ব আৰু তেওঁলোকে সুযোগ সুবিধা পাব, উপকৃত হ'ব পাৰিব। আশা কৰিছোঁ এই 4 ৰাশিৰ বাদেও অন্য ৰাশি ব্যক্তিসকলে এই কাম কৰি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।